হঠাতে ঠিকাভিত্তিক কৰ্মচাৰীয়ে দৰমহা পোৱা প্ৰক্ৰিয়াৰে দৰমহা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। এই লৈ এতিয়া ক্ষোভত ফাটি পৰিছে শিক্ষক সমাজ। আজিৰ পলিটিকাৰ বিষয় প্ৰাথমিক শিক্ষকৰ দৰমহা ৰহস্য। শিক্ষকৰ প্ৰতি চৰম অপমানজনক ঘটনা। অপমানেই নহয়, ইয়াত শিক্ষকৰ প্ৰতি হক প্ৰবঞ্চনা। কৰ্মচাৰীসকলে শিক্ষকসকলে দৰমহাটো আগতে যেনেকৈ পাই আছে তেনেধৰণে পাব। বাৰে বাৰে শিক্ষকৰ ঐক্য মঞ্চ ভঙাবলৈ আপোনালোকৰ টাৰ্গেট কিয়? ইতিমধ্যে ৰাজপথত নামিছে সদৌ অসম প্ৰাথমিক শিক্ষা সন্মিলনীকে ধৰি শিক্ষকসকল। 12 আগষ্টৰ পৰা প্ৰতিবাদৰ হুংকাৰ শিক্ষা সন্মিলনীৰ। আচলতে হৈছে কি, দেশৰ কোনো ৰাজ্যতে নাই এনে নিয়ম। সকলোতে কৰ্মচাৰীকে এছএনএ মডুলাৰে দিয়ে পাৰিতোষিক স্থায়ী নিয়মীয়া শিক্ষকক দৰমহা দিব লাগে। ৰাজ্যৰ 15,029 গৰাকী প্ৰাথমিক শিক্ষকৰ দৰমহাক লৈ লৰা ধেমালিৰ অভিযোগ। শিক্ষকসকলৰ দৰমহাৰ ক্ষেত্ৰত আচলতে হৈছে কি খেলিমেলি? 2012 পৰা 2021 চনলৈ সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত ৰাজ্যত হৈছিল ঠিকাভিত্তিক শিক্ষক নিযুক্তি। 2024 16 জুলাইত প্ৰকাশিত অসম ৰাজপত্ৰৰ ভিত্তিত 35,133টা নতুন শিক্ষক পদ সৃষ্টি কৰা হৈছে। ইয়াৰে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ 30,545টা আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ 4,588টা পদ। লগে লগে সৰ্বশিক্ষা অভিযানৰ অধীনত সমসংখ্যক পদ বিলুপ্ত কৰাৰ নিৰ্দেশ দিয়া হৈছে। 2024 চনৰ আগষ্টত প্ৰকাশিত এক বিজ্ঞাপনৰ ভিত্তিত আৰম্ভ হৈছিল বিশেষ নিযুক্তি প্ৰক্ৰিয়া। আৰু সেই প্ৰক্ৰিয়াৰ আধাৰত 2024 চনৰ 2 ছেপ্টেম্বৰত নিযুক্তি পত্ৰ বিতৰণৰ শুভাৰম্ভ হৈছিল। এই বিশেষ নিযুক্তি প্ৰক্ৰিয়া অব্যাহত আছিল 2025 চনলৈ। নিযুক্তি লাভ কৰা একাংশ শিক্ষকে সৰ্বশিক্ষা অভিযান মিছনৰ পৰা কৰিছিল পদত্যাগ। আনুষ্ঠানিকভাৱে অব্যাহতি দিয়া হৈছিল এইসকল নিয়মীয়াকৰণ হোৱা শিক্ষকক। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ নিযুক্তি পত্ৰ অনুসৰি তেওঁলোকে পাইছিল নিয়মীয়া দৰমহা। ৰাজ্যিক কোষাগাৰৰ জৰিয়তে নিয়মীয়া শিক্ষকৰ দৰেই তেওঁলোকৰো দৰমহা লাভৰ ব্যৱস্থা। কিন্তু 27 জুলাইত সৰ্বশিক্ষা অভিযানৰ পৰা প্ৰেৰণ কৰা হয় এখন পত্ৰ। 31 জুলাইত শিক্ষকসকলৰ দৰমহা এছএনএ মডুলৰ জৰিয়তে প্ৰদানৰ নিৰ্দেশ। প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এই সিদ্ধান্তক নীতি বিৰুদ্ধ বুলি তুলিছে অভিযোগ। সন্মিলনীয়ে মুখ্যমন্ত্ৰীলৈ 6টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰে প্ৰেৰণ কৰে এক প্ৰশ্নপত্ৰ। সন্মিলনীৰ প্ৰশ্ন, 2024 16 জুলাইৰ ৰাজপত্ৰ আন চৰকাৰী নিৰ্দেশসমূহ অৰ্থহীন হ'ল নেকি? পদত্যাগ কৰি অব্যাহতি লাভ কৰা শিক্ষকসকলক পুনৰ সৰ্বশিক্ষা অভিযানত নিযুক্তি দিয়া হ'ল নেকি? শিক্ষকসকলৰ নিযুক্তি পত্ৰ আৰু দৰমহাৰ নীতি হঠাতে সলনি কৰাৰ কাৰণ কি? 15,029 গৰাকী শিক্ষকৰ চাকৰি আৰু দৰমহাক লৈ উঠিছে গুৰুতৰ প্ৰশ্ন। সৃষ্টি হৈছে আশংকাৰ। শিক্ষামন্ত্ৰীৰ মতে এয়া কিছু বিত্তীয় সংস্কাৰহে, আন একো নহয়। কিন্তু শিক্ষকৰ দৰমহাক লৈ কেন্দ্ৰক অন্ধকাৰত ৰখাৰ অভিযোগ শিক্ষক সন্মিলনীৰ। অৰ্থাৎ ৰাজ্যৰ প্ৰায় 15,029 গৰাকী শিক্ষকক, স্থায়ী শিক্ষকক যাৰ চাকৰি বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে নিয়মীয়া কৰা হৈছিল, তেওঁলোকক এতিয়া অন্য এটা প্ৰক্ৰিয়াৰে দৰমহা হ'ব, যিটো প্ৰক্ৰিয়াৰে দৰমহা দিয়া হয় কেৱল আৰু কেৱল সমগ্ৰ ভাৰততে ঠিকাভিত্তিক কৰ্মচাৰীক, যিদৰে সৰ্বশিক্ষা, NHM ইত্যাদি তাৰ যিসকল অস্থায়ী কৰ্মচাৰী থাকে ঠিকাভিত্তিক, তেওঁলোকক দৰমহা দিয়ে। কালিলৈকে এইসকল শিক্ষকে, এই 15,000 শিক্ষকে কিন্তু দৰমহা পাই আছিল অসম চৰকাৰৰ বা অসমৰ ৰাজ্যিক পুঁজিৰে। এতিয়া কথাটো হ'ল যে তেওঁলোকক হঠাতে স্থায়ী কৰ্মচাৰীৰ পৰা অস্থায়ী কৰা হ'ল নেকি? কিয় নতুন ধৰণেৰে তেওঁলোকক দৰমহা দিয়াৰ ব্যৱস্থা কৰা হৈছে? নিয়মীয়া শিক্ষকক এনেকৈ দৰমহা দিব খোজা অসম একমাত্ৰ ৰাজ্য। এই গোটেই বিষয়টো সন্দৰ্ভত আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ সৈতে উপস্থিত আছে এই বিষয়টোক লৈ অত্যন্ত সৰব সদৌ অসম প্ৰাথমিক শিক্ষা সন্মিলনীৰ সাধাৰণ সম্পাদক ৰাতুল গোস্বামী ডাঙৰীয়া। ষ্টুডিঅ'ৰ মাজত ৰাতুল গোস্বামী ডাঙৰীয়াক মই স্বাগতম জনাইছোঁ। গোস্বামী ডাঙৰীয়া, কি হৈছে সদৌ অসম শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক বা সম্পাদক প্ৰধান হিচাপে এই বিষয়টোৰ এটা সম্যক ধাৰণা, যাতে সমগ্ৰ অসমবাসীয়ে বুজি পায় যে কিয় শিক্ষকসকল আকৌ ৰাজপথলৈ ওলাই যাবলগীয়া হৈছে, আন্দোলনৰ বাট কিয় ল'বলগীয়া হৈছে, এই বিষয়ে থুলমূলকৈ আপোনাৰ পৰা প্ৰথম মই জানি ল'ম, তাৰপিছত আমি বিষয়টোৰ গভীৰতালৈ যোৱাৰ চেষ্টা কৰিম। হয় গোস্বামী ডাঙৰীয়া, আচলতে হৈ আছে কি? হয়, 2012 চনত অসমত RTE এক্টৰ অধীনত ঠিকাভিত্তিকভাৱে অসম চৰকাৰে
প্ৰায় 50,000 শিক্ষকক নিযুক্তি দিছিল আৰু তাৰ পিছত মাজে মাজে নিয়মীয়া শিক্ষকৰ স্থায়ী শিক্ষকৰ পদ ওলাইছিল আৰু সেই পদৰ সমূহত শিক্ষকসকলে এপ্লাই কৰি নিয়মীয়াকৰণ কৰা হৈ গৈছিল আৰু আহি এই আটাইসকল শিক্ষকৰ নিয়মীয়াকৰণৰ দাবীৰে বিভিন্ন সময়ত চলা বিভিন্ন আন্দোলনৰ পিছত ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে এটা স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ জৰিয়তে ৰাজ্যখনত যিসকল ঠিকাভিত্তিক শিক্ষক আছে যিসকলে ইচ্ছা প্ৰকাশ কৰে তেওঁলোকক নিয়মীয়াকৰণ কৰিবলৈ এটা সুবিধা প্ৰদান কৰিছিল আৰু তাৰ বাবে অসম চৰকাৰে এখন ৰাজপত্ৰ প্ৰকাশিত হৈছিল এই ৰাজপত্ৰখনত স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে এই স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভটো কেৱল সৰ্বশিক্ষাৰ অধীনৰ শিক্ষক আৰু ষ্টেট পুলৰ শিক্ষকসকলৰ কাৰণে প্ৰযোজ্য আৰু তাৰ পিছতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা ডাইৰেক্টৰলৈকে এটা নিৰ্দেশনা দিয়া হৈছিল যে এলপি স্কুলৰ কাৰণে 30,545টা আৰু আপাৰ প্ৰাইমাৰীৰ কাৰণে 4,588টা পদ চেনচন কৰা হৈছে কিন্তু সেই পত্ৰখনত এটা স্পেচিয়েল বাক্য লিখা আছিল য'ত কোৱা হৈছিল যে ইকুৱেল নাম্বাৰ অফ পোষ্ট শ্বেল বি এবলাইজ ফ্ৰম SSA কন্ট্ৰেকচুৱেল এণ্ড ষ্টেট পুল টিচাৰ্ছ কোটা তাৰ পিছত ডাইৰেক্টৰ অফ এলিমেণ্টাৰী সৰ্বশিক্ষাৰ পুলৰ পৰা এই 15,000 শিক্ষকক যিসকলে নিয়মীয়া নিযুক্তি লাভ কৰিলে তেওঁলোকৰ চাকৰিবোৰ কাটি দিয়া হ'ল কাটি দিবৰ কাৰণে নিৰ্দেশনাটোত উল্লেখ আছিল তাৰ পিছত ডাইৰেক্টৰ অফ এলিমেণ্টাৰীয়ে এডভাৰটাইজ দিলে আৰু সেই এডভাৰটাইজৰ ভিত্তিত শিক্ষকসকল নিযুক্ত হোৱাৰ লগে লগে সকলো শিক্ষকে যিসকলে নিযুক্তি লাভ কৰিলে যিসকল শিক্ষকে প্ৰায় 12ৰ পৰা 17,000 পৰ্যন্ত দৰমহা নিজৰ হ্ৰাস হোৱাৰ পিছতো কেৱল এটা সৰু টেকনিকেল কথা আছে পদ 25,000 কিন্তু গোটেই সকলোৱে চৰকাৰে এটা প্ৰস্তাৱ দিছিল যে ঠিকাভিত্তিক হৈ থাকিব খুজিলে ঠিকাভিত্তিক হৈ থাকিব পাৰিব আৰু যদি আপুনি স্থায়ী হ'ব খোজে তেতিয়াহ'লে স্থায়ী হ'ব পাৰিব আৰু তেতিয়াই তেওঁলোকে এটা চেক্ৰিফাইচ কৰিছে নিশ্চয় তাৰমানে আমি সকলোৱে বিচাৰিছিলোঁ যে এই শিক্ষকসকলৰ বেতন সুৰক্ষা সহ নিয়মীয়াকৰণ হওক কিন্তু ৰাজ্য চৰকাৰে সেই কথাটো আমাৰ সকলো সংগঠনে কৰা দাবীটোক ৰাজ্য চৰকাৰে মানি নলৈ ৰাজ্য চৰকাৰে এটা প্ৰস্তাৱ দিলে যে যিসকলে হ'ব খোজে হওক যিসকলে নহ'ব খোজে তেওঁলোকে ঠিকাভিত্তিকভাৱে ৰৈ যাওক আৰু সেই মৰ্মে এই সকল শিক্ষকে ঠিকাভিত্তিকৰ পৰা নিজৰ নিৰাপত্তা বিচাৰি স্থায়ী শিক্ষকৰ পদলৈকে আহিল আৰু আহিয়েই তেওঁলোকে সৰ্বশিক্ষা অভিযান মিছনত তেওঁলোকে ৰেজিগনেশ্যন ছাবমিট কৰিলে আৰু সেই ৰেজিগনেশ্যনখিনি সৰ্বশিক্ষা অফিচে গ্ৰহণ কৰিলে আৰু গ্ৰহণ কৰি তেওঁলোকক সৰ্বশিক্ষাৰ পৰা যে ৰেজিগনেশ্যনটো একচেপ্ট হৈছে সেই কথাটোৰ অফিচিয়েলি কথাটো জনাই দিলে তাৰ পিছত তেওঁলোকে স্থায়ী শিক্ষক হিচাপে বিভিন্ন কাম থাকে সাৰ্ভিস বুক বনোৱা SIU এপ্ৰুভেল কৰা এই সকলোবোৰ কাম কৰাৰ পিছত তেওঁলোকে স্থায়ীভাৱে দৰমহাটো লাভ কৰি আছিল এপইণ্টমেণ্ট লেটাৰত যি ধৰণে দৰমহা পাব বুলি কোৱা আছিল সেই ধৰণে দৰমহা পাই আছিল হঠাৎ যোৱা 27 তাৰিখে সৰ্বশিক্ষা অভিযান মিছনৰ পৰা দিয়া এখন চিঠিৰ ভিত্তিত অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা হয় গোস্বামী ডাঙৰীয়া সেই অসম চৰকাৰৰ শিক্ষা বিভাগে এখন পত্ৰ জাৰি কৰিলে শিক্ষা বিভাগলৈ তাৰ আগতে মিছন সঞ্চালকৰ তৰফৰ পৰা এখন পত্ৰ দিয়া হৈছে মই তাৰ পৰা আৰম্ভ কৰোঁ সৰ্বশিক্ষাৰ মিছন সঞ্চালকে এই পত্ৰখন 27 জুলাই 2026 তাৰিখে দিছে এই পত্ৰখনত তেওঁলোকে কৈছে যে ৰাজ্যৰ যি 15,029 গৰাকী শিক্ষক আছে কেৱল প্ৰাথমিক শিক্ষক নহয় ভুল নকৰিব প্ৰাথমিক শিক্ষকো আছে তাৰ মাজত মধ্যমীয়া বা মাধ্যমিক পৰ্যায়ৰ আপাৰ প্ৰাইমাৰী হাইস্কুলৰ শিক্ষকো আছে আৰু এই 15,029 গৰাকী শিক্ষকক কেন্দ্ৰীয় চৰকাৰে সৰ্বশিক্ষা মিছন অভিযানৰ অধীনত 15,000 প্ৰায় 15,000 টকাকৈ তেওঁলোকক দি অহাৰ কথা কোৱা হৈছে এই কথাটো কি মই বুজি পোৱা নাই তেওঁলোকক আপুনি কৈছে সৰ্বশিক্ষাৰ পৰা পদত্যাগ কৰিলে সৰ্বশিক্ষাৰ পৰা পদত্যাগ কৰি তেওঁলোকে নিয়মীয়া নিযুক্তি হ'ল স্থায়ী কৰ্মচাৰী হ'ল অসম চৰকাৰক তেতিয়াহ'লে তেওঁলোকক সৰ্বশিক্ষাৰ দৰমহা দি থকাৰ কথাটো ক'ৰ পৰা আহিল না নিশ্চিতভাৱে সেই প্ৰশ্নটোৱে আমি কৰি আছোঁ যে যেতিয়া আমি পদত্যাগ কৰিলোঁ পদত্যাগ কৰাৰ পিছত আমি আকৌ ৰাজ্য চৰকাৰৰ নিৰ্দেশনাত অসম গেজেটতে সেই কথাটো উল্লেখ কৰা আছে যে যিখিনি মানুহে ৰাজ্য চৰকাৰৰ ডিৰ আণ্ডাৰলৈকে আহিব সিমানখিনি ইকুৱেল পোষ্ট এবলাইজ হ'ব লাগিব তাৰ পিছত কেনেধৰণে এই পইচাটো আহিছে সেই কথাটো আমি নাজানিম ইয়াৰ নিশ্চিতভাৱে এয়া চৰকাৰে জানিব মই গোস্বামী ডাঙৰীয়া সাধাৰণ দৰ্শকৰ বাবে কথাটো চমুকে স্পষ্ট কৰি দিছোঁ
এইসকল শিক্ষক পূৰ্বতে আছিল সৰ্বশিক্ষাৰ কৰ্মচাৰী, তেওঁলোকক ৰাজ্য চৰকাৰে নিয়মীয়াকৰণৰ ব্যৱস্থা কৰিলে। নিয়মীয়াকৰণৰ ব্যৱস্থা কৰি অসম ৰাজপত্ৰ প্ৰকাশিত হ'ল। তাৰপিছত তেওঁলোক সৰ্বশিক্ষাত যিহেতু সৰ্বশিক্ষাৰ পৰা দৰমহা লৈ আছিল ঠিকাভিত্তিক, তেতিয়া সৰ্বশিক্ষাৰ পৰা যেতিয়া তেওঁলোকৰ 15,000 কৰ্মচাৰী স্থায়ী হ'ল, কিছু সংখ্যক ঠিকাভিত্তিক হৈয়ে থাকিল। আৰু এই স্থায়ী হোৱা 15,029 গৰাকী শিক্ষকক কোৱা হ'ল যে আপোনালোকে সৰ্বশিক্ষাৰ পৰা পদত্যাগ কৰক। তেওঁলোকে পদত্যাগ কৰিলে। কৰাৰ পিছত এতিয়া তেওঁলোকক সৰ্বশিক্ষাৰ পৰা দৰমহা দিয়া হৈছে বা দি থকা হৈছে। এইবাৰো 2026-27 বৰ্ষৰ বাবে সৰ্বশিক্ষাই তেওঁলোকক 15,029 টকাকৈ দি থকাৰ কথাটো ক'ৰ পৰা আহিলে? শিক্ষকসকলে, আপোনালোকে যিসকল স্থায়ী শিক্ষক আগতে বা বিভিন্ন প্ৰকাৰে নিযুক্তি লাভ কৰিছে, আপোনালোকে সৰ্বশিক্ষাৰ পৰা কিবা পইচা পায় নেকি? নাপাওঁ। আমি সৰ্বশিক্ষাৰ পৰা পোৱাৰ প্ৰশ্নও নাই। আৰু এইসকল শিক্ষকেও যোৱা জুন মাহলৈকে তেনেকুৱা ধৰণে সৰ্বশিক্ষাৰ জৰিয়তে দৰমহা পোৱাৰ কোনো ৰেকৰ্ডো নাই। যি দৰমহা পাইছে আমাৰ ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰে মানে অনুমোদিতভাৱে তেওঁলোকে যিটো আমাৰ হেড দিয়া আছে, মানে যিটো বিধিগত বিত্তীয় হেড, সেই হেডৰ পৰাই তেওঁলোকে দৰমহা লাভ কৰি আছে। মই আপোনাক আৰু এটা বস্তু ক্লিয়াৰ কৰি দিছোঁ যে অকল এই 15,000 শিক্ষকেই নহয়, ষ্টেট পুলৰ আণ্ডাৰৰ প্ৰায় 10,000 শিক্ষক, সৰ্বমুঠ 25,000 শিক্ষকে এই SRD প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল। আৰু এই SRD প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা এই ষ্টেট পুলৰ 10,000 শিক্ষকে আজিও এতিয়াও এই মাহতো তেওঁলোকে আমাৰ যিটো ৰাজ্যিক কোষাগাৰৰ পৰাই তেওঁলোকে দৰমহা লাভ কৰিলে, যাক কোৱা হয় ফি নাচাম। গোস্বামী নগৰে, মই এইখিনিতে আপোনালোকৰ মূল সমস্যাটো যিহেতু আপোনালোকে যিটো তুলি ধৰিছে, এই মুহূৰ্তত শিক্ষকসকলে যিটো কাৰণে আন্দোলনৰ বাট ল'বলগীয়া হৈছে, তাৰ মূল সমস্যাটো হৈছে 15,000 শিক্ষকক, স্থায়ী শিক্ষকক, যাৰ চাকৰি চৰকাৰে ৰাজপত্ৰৰ যোগে নিশ্চিত কৰিছে। ৰাজ্যিক চৰকাৰে দৰমহা পায় ফি নাচাম নামৰ এটা চৰকাৰৰ পুঁজি বা পৰ্টেলৰ জৰিয়তে। এই দৰমহাৰ খেলি মেলিটো এতিয়া কি বেলেগ হ'ব? চৰকাৰে দৰমহা ৰাজ্যিক স্থায়ী কৰ্মচাৰী এইসকল শিক্ষকসকল, এই দৰমহাৰ প্ৰক্ৰিয়াটো অকণমান সাধাৰণ ভাষাত সাধাৰণ দৰ্শকে বুজিব পৰাকৈ বুজাই চৰকাৰে কি তাত নতুনত্ব বা বিসংগতি আনিব খুজিছে সেই কথাটো অকণমান জনাব নেকি? চাওক, আমি নিয়মীয়া শিক্ষকসকলে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ আণ্ডাৰৰ যিসকল বিষয়া থাকে, কোনো ME স্কুলসকলে, জিলা প্ৰাথমিক শিক্ষা বিষয়া, IS-ৰ অধীনত, ইনস্পেক্টৰ অফ স্কুলৰ অধীনত হাইস্কুলবিলাকে, আমি প্ৰাথমিক পৰ্যায়ৰ শিক্ষকসকলে ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰৰ জৰিয়তে আমি দৰমহা পাওঁ। কিন্তু ঠিকাভিত্তিক শিক্ষকসকলৰ দৰমহাৰ যিটো ডিছবাৰ্চিং হয়, সেইটো হয় আপোনাৰ BMC, ব্লক মিছন কোঅৰ্ডিনেটৰ, বা DMC, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰৰ জৰিয়তে। এতিয়া আজি আমি দেখিছোঁ যে যোৱাকালিৰ পৰা এই শিক্ষকসকল, যিসকল শিক্ষকে ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ ডিছবাৰ্চিং অফিচাৰ আছিল, সেইসকল শিক্ষকৰ ডিছবাৰ্চিং অফিচাৰ এতিয়া BMC হৈ গ'ল, ব্লক মিছন কোঅৰ্ডিনেটৰ হৈ গ'ল। তাৰমানে যিজন বিষয়াই দৰমহা এইসকল শিক্ষকক দিব, সেই মানুহজন এতিয়া সৰ্বশিক্ষাৰ মানুহ। তাৰমানে সৰ্বশিক্ষাৰ লগত অসম চৰকাৰৰ কোনো সংগতি নাই, মানে আছে কিন্তু মানে বিত্তীয়ভাৱে বা মিছন হিচাপে, মিছন মদত যিহেতু সৰ্বশিক্ষা চলে, কেন্দ্ৰীয় চৰকাৰৰ আঁচনি, গতিকে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ এজন বিষয়াই এইসকল শিক্ষকক দৰমহা দিব। নিশ্চয়, মানে বিষয়া হয়তো একেজনেই হ'ব পাৰে, কিন্তু পদটো BMC আৰু ব্লক অফিচাৰ। মই বুজাব পাৰিছোঁ নে নাজানো, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড মিছন সমন্বয়ক একেজন ব্যক্তিয়ে হ'ব পাৰে। দুটা পদত তেওঁ মানে অধিষ্ঠিত হৈ আছে, কাৰ্যনিৰ্বাহ কৰি আছে। এতিয়া তেওঁ জুন মাহলৈকে স্বাক্ষৰ কৰিছিল খণ্ড প্ৰাথমিক শিক্ষা বিষয়া স্বাক্ষৰত আমি দৰমহাটো পাই আছিলোঁ। আৰু এতিয়া যোৱাকালি আমি দেখিছোঁ যে এই শিক্ষকসকলৰ ডিছবাৰ্চিং অফিচাৰ হিচাপে খণ্ড মিছন সমন্বয়কক অন্তৰ্ভুক্ত। তাৰমানে ইতিমধ্যে এই দৰমহাটো এই প্ৰক্ৰিয়াৰে ঠিকাভিত্তিক কৰ্মচাৰীক দৰমহা দিয়াৰ দৰে বিৰল এটা প্ৰক্ৰিয়াৰে ইতিমধ্যে আৰম্ভ হ'ল নিশ্চিতভাৱে। আৰু ইয়াৰ ফলত কি হ'ব, মই তালৈ যাম। এই যে এনেদৰে দৰমহা দিয়ে কিয় শিক্ষকসকলে আপত্তি কৰিছে তালৈ যাম। শিক্ষামন্ত্ৰীয়ে এই সম্পৰ্কে কি স্থিতি লৈছে, কালি এখন সংবাদ মাধ্যমত শিক্ষামন্ত্ৰীয়ে ক'লে যে দৰমহা তেওঁলোকে পাই থাকিব, কোনো খেলি মেলি নহয়। আৰু কি কৈছিল শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে, মই সেই বাইটটো এই মুহূৰ্তত শুনাব খুজিছোঁ। শিক্ষকসকলে দৰমহাটো আগতে যেনেকে পাই আছে তেনেধৰণে পাব। দৰমহাটোৰ পইচাখিনি মবিলাইজেশ্যন ক'ৰ পৰা কেনেকে হৈছে সেইটো বিত্ত বিভাগৰ বা চৰকাৰখনৰ এটা আভ্যন্তৰীণ বিষয়। এইটোক লৈ পেলাই তেওঁলোক চিন্তিত হোৱাৰ কোনো কাৰণ নাই। তেওঁলোকে পূৰ্বে ট্ৰেজাৰীৰ পৰা পাইছিলে, এতিয়া আমাৰ ট্ৰেজাৰী ব্যৱস্থাটোৰ সংস্কাৰ হৈ যে কেৱল জিলা ভিত্তিক আগত ট্ৰেজাৰীবিলাক আছিল, এতিয়া ইয়াৰ এটা চাইবাৰ ট্ৰেজাৰী কনচেপ্টটো এতিয়া আহিলে, অৰ্থাৎ শিৱসাগৰ জিলাৰ কৰ্মচাৰী এজনেও বেলেগ একটা জিলাৰ ট্ৰেজাৰীৰ পৰা তেওঁলোকে দৰমহাটো পাব পাৰে। আৰু দিছপুৰ যিহেতু গোটেই ৰাজ্যখনৰ আমাৰ ৰাজধানী, দিছপুৰ ট্ৰেজাৰী বৰ্তমান এটা
চাইবাৰ ট্ৰেজাৰী হিচাপে কাম কৰি আছে। ই বিভিন্ন জিলাৰো কাম বা পে'মেণ্ট দিছপুৰ ট্ৰেজাৰীৰ জৰিয়তে হয়। গতিকে ফিন আছাম যিটো পৰ্টেল আছে আমাৰ বিত্ত বিভাগৰ, সেই ফিন আছাম পৰ্টেলৰ জৰিয়তে সকলোবিলাক নিয়মীয়া শিক্ষকে তেওঁলোকে সকলোবিলাক নিয়মীয়া কৰ্মচাৰী তেওঁলোকে চিফ ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি MTSলৈকে সকলোৱে ফিন আছামৰ জৰিয়তে তেওঁলোকে দৰমহা পায়। আৰু পূৰ্বেও এই যিসকল SRDৰ জৰিয়তে নিয়মীয়া হ'ল শিক্ষক, তেওঁলোকৰ বিল প্ৰচেছ ফিন আছামৰ জৰিয়তে হৈছিলে। ফিন আছামৰ তেওঁলোকৰ একাউণ্ট আছে ফিন আছামত, এতিয়াও তাৰ জৰিয়তে হ'ব। আৰু ট্ৰেজাৰী মুডত তেওঁলোকে কোনো গ্ৰান্টি নেড নহয়, ট্ৰেজাৰী মুডত ট্ৰেজাৰীৰ পৰা তেওঁলোকে দৰমহা পায় আৰু এতিয়াও দৰমহা ট্ৰেজাৰীৰ পৰা পাব। কোনটো ট্ৰেজাৰীৰ পৰা দৰমহা পাব সেইটো চৰকাৰখনৰ বিষয়, সেইটো বিত্ত বিভাগে সেইটো নিৰ্ধাৰণ কৰি দিয়ে, কিন্তু ট্ৰেজাৰীৰ পৰাই। শিক্ষামন্ত্ৰীৰ যিটো ভাষ্য তাৰ পৰা আমি বুজি পালো যে শিক্ষকসকলে দৰমহা পাব লাগে, দৰমহা পাই থাকিব, যিমান দৰমহা পাইছিল সিমান দৰমহাই পাব। দৰমহা কিদৰে দিয়ে সেই কথাটো চৰকাৰৰ নিজৰ কথা, কি ক'ব? শিক্ষকৰ কথা নাই। নাই ছাৰ, প্ৰথম কথাটো মই ক'ব খুজিছোঁ যে তেখেতে এটা কথা কৈছে যে দৰমহা আগতে যেনেকৈ পাই আছে তেনেকেই পাব। কিন্তু যোৱাকালি আমি গম পালোঁ যে আমি আগতে দৰমহা পাই আছিলোঁ ব্লক অফিচাৰৰ জৰিয়তে, খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে। এতিয়া এই শিক্ষকসকলে দৰমহা পাব খণ্ড মিছন সমন্বয়কৰ জৰিয়তে। গতিকে তেখেতে যিটো কথা কৈছে এই কথাটো মানে আজিৰ বাস্তৱ অৱস্থাৰ লগত সত্য নহয়। দ্বিতীয় কথাটো হ'ল নিশ্চিতভাৱে দৰমহাৰ পুঁজি ক'ৰ পৰা আহিব, কেনেকৈ যোগাৰ কৰিব ৰাজ্য চৰকাৰৰ বিত্তীয় বিভাগৰ অভ্যন্তৰীণ বিষয়। কিন্তু যেতিয়া দৰমহাটো মোৰ একাউণ্টত সোমাব, মই কেনেকৈ দৰমহাটো পাইছোঁ, কিমান পইচা পাইছোঁ, কেনেকৈ পাইছোঁ, সেইটো চোৱাটো মোৰো এটা দায়িত্ব আছে। আৰু সেই দায়িত্বটোকে আমি গ্ৰহণ কৰিছোঁ, সেই দায়িত্বৰ বোধেৰে আমি এই প্ৰশ্নখিনি উত্থাপন কৰিছোঁ। আমাৰ স্পষ্ট কথা, আমি যিহেতু সৰ্বশিক্ষাৰ অধীনৰ পৰা পদত্যাগ কৰি আমি এতিয়া আহি DEৰ আণ্ডাৰলৈকে আহিছোঁ। যদি সৰ্বশিক্ষাৰ মিছনৰ ধন মোৰ একাউণ্টলৈকে সোমাব লাগে তেনেহ'লে নিশ্চিতভাৱে মই আকৌ সৰ্বশিক্ষাৰ অধীনত যাব লাগিব। এতিয়া মোক নিয়া হ'ল নেকি? মোকতো নিয়া হোৱা নাই। নিয়া যেতিয়া হোৱা নাই মোৰ একাউণ্টত সেই ধন কেনেকৈ সোমাব পাৰিব? এইটোৱেই হ'ল আমাৰ প্ৰশ্ন। এইটো আমাক ক্লিয়াৰ কৰি দিলে আমি কথাটো ক্লিয়াৰ হ'ম। কিন্তু আমি যিহেতু পদত্যাগ কৰিছোঁ, পদত্যাগ কৰাৰ পিছত মোৰ নামত ধনটো আহিছে, সেই ইয়াত স্পষ্টকৈ চিঠিখনত উল্লেখ আছে যে সৰ্বশিক্ষাত কৰ্মৰত 15,000 শিক্ষকৰ বাবেহে আহিছে। আৰু মোক এই কাৰণেই তাতে লৈ যোৱা হৈছে, ষ্টেট পুলৰ শিক্ষকখিনিকতো নিয়া হোৱা নাই। একেলগে SRD কৰা শিক্ষকৰ, SRDৰ পৰা আপোনাৰ নিয়মীয়া কৰা শিক্ষক, ষ্টেট পুলৰ শিক্ষকসকলকতো নিয়া নাই। মোক এই কাৰণেই নিছে যে মই SSৰ আণ্ডাৰৰ শিক্ষক আছিলোঁ। তাৰ মানে মোৰ নামত পইচাটো আহিছে, মোৰ পদত্যাগ কৰাৰ পিছত মোৰ নামত অহা পইচাটো কেনেকৈ আহিব পাৰে সেইটোৱেই কথাটোৱে আপোনালোকে মুখ্যমন্ত্ৰীলৈ, অসম প্ৰাথমিক শিক্ষা সন্মিলনীয়ে মুখ্যমন্ত্ৰীলৈ 6টা প্ৰশ্ন সম্বলিত এখন পত্ৰ প্ৰেৰণ কৰিছে, যিখন পত্ৰৰ উত্তৰ এতিয়ালৈকে তেওঁলোকে পোৱা নাই বুলি মোক গোস্বামীদেৱে অলপ আগতে জনাইছে। এতিয়া কথাটো হ'ল এই পত্ৰখনত এটা গুৰুতৰ প্ৰশ্ন, গোটেইকেইটা প্ৰশ্নই গুৰুতৰ। এটা প্ৰশ্ন আপোনালোকে কৰিছে, 5 নম্বৰ প্ৰশ্নটো যে সমগ্ৰ শিক্ষা অভিযানৰ পৰা পদত্যাগ কৰাৰ পিছত আপুনি যিটো বিষয় তুলিছে, সৰ্বশিক্ষা অভিযানৰ পৰা পদত্যাগ কৰি তেওঁলোক ৰাজ্যিক কৰ্মচাৰী হ'ল, স্থায়ী কৰ্মচাৰী। শিক্ষকসকলৰ বাবে দৰমহাৰ অহাৰ কাৰণ অতি ৰহস্যঘন। যি কাৰণতে ধন নাহক কিয়, পদত্যাগী আৰু অব্যাহতি দিয়া শিক্ষকক এই ধন প্ৰদান কৰি এক অনৈতিক কাম শিক্ষকসকলৰ জৰিয়তে কৰিব বিচৰা হৈছে কিয়? অদূৰ ভৱিষ্যতে পদত্যাগৰ পাছতো ধন গ্ৰহণ কৰা অপৰাধত অপৰাধী হ'লে ৰক্ষা কৰিব কোনে? কওকচোন। নিশ্চিতভাৱে আমাৰ মনত প্ৰশ্ন উদয় হৈছে, যিহেতু আমি পদত্যাগ কৰি আহিছোঁ, অহাৰ পিছত আমাক আকৌ যদি তালৈকে লৈ গৈ নিযুক্তি নিদিয়াকৈ তালৈকে লৈ গৈ সেই ধন আমাক ব্যৱহাৰ কৰিবলৈ দিয়ে, তেনেহ'লে আজিৰ পৰা 10 বছৰ পিছত যদি এই প্ৰশ্নটো উত্থাপিত হয় বা আমাৰ ওপৰত যদি এটা ইনকুৱাৰী হয় যে আপুনি এই মাহৰ দৰমহাটো আপুনি কিয় এনেকুৱাকৈ লৈছিল, আমি কি উত্তৰ দিম? সেই সময়ততো আজিৰ বিষয়াসকল নাথাকিব। অসমতো এনেকুৱা ঘটনা আগতেও হৈছে, এপইণ্টমেণ্টৰ কেন্দ্ৰিক ঘটনা, যি ঘটনাৰ কাৰণে আজিও বহু শিক্ষকে আপোনাৰ নিয়মীয়া হ'ব পৰাই নাই। হাইকোৰ্টৰ অৰ্ডাৰ ওলোৱাৰ পিছতো ৰাজ্য চৰকাৰে এতিয়ালৈকে নিযুক্তি প্ৰক্ৰিয়া কৰোৱা নাই। অবিবি শিক্ষকসকল আজি নলবাৰীতে হওক বা অন্যান্য ডিষ্ট্ৰিক্টতে হওক তেনেকৈ পৰি আছে। গতিকে শিক্ষকসকলৰতো দোষ নাছিল, দোষ কোনোবা বিষয়াই হয়তো কৰিছিল। কিন্তু আজিও যদি এই কথাটো এই শিক্ষকসকলৰ একাউণ্টত সোমোৱা ধনটোৰ কাৰণে আজিৰ পৰা 10-15 বছৰ পিছত তেওঁক যদি প্ৰশ্ন সোধা হয়, শিক্ষকজনে কি উত্তৰ দিব? এইদৰে যদি দৰমহা লৈ লয়, ইতিমধ্যে দৰমহা সোমাইছে, মই বাৰে প্ৰতি উল্লেখ কৰিছো যে এই এটা নতুন আজব বিৰল ব্যতিক্ৰম প্ৰক্ৰিয়াৰে ইতিমধ্যে 15,029 গৰাকী শিক্ষকক দৰমহা দিয়াৰ প্ৰক্ৰিয়াটো কালিৰ পৰা আৰম্ভ হৈ গৈছে। দৰমহা যিজন বিষয়াই দিয়ে, যিজন বিষয়াৰ চক্কৰত দৰমহা ওলাই যায় চৰকাৰৰ পৰা, সেই কাম হৈ গৈছে। তাত চেণ্ট্ৰেল ফাণ্ডৰ পৰা পইচা গৈছে
ৰিজাৰ্ভ বেংকৰ এটা ফাণ্ড থাকে, সেই ফাণ্ডৰ পৰা গৈছে এতিয়া বা যাব। এই গোটেই কথাটোৰ পৰা আমি এটা কথা গম পাইছোঁ যে ক'ৰবাত এটা কিবা খেলি মেলি হৈ আছে। শিক্ষামন্ত্ৰীৰ সৈতে আপোনালোকে আলোচনা কৰিছিল, এতিয়া আপোনালোকে আন্দোলনৰ হুংকাৰ দিছে। শিক্ষামন্ত্ৰীৰ স্থিতি সন্দৰ্ভত আপোনালোকৰ ভাষ্য কি হ'ব? চাওক, শিক্ষামন্ত্ৰী মহোদয়ৰ স্থিতি যিখিনি স্থিতি আমাক যোৱা 6 তাৰিখে তেখেতে অৱগত কৰিছিল, সেইখিনিত আমি সন্তুষ্ট নহয়, আৰু সন্তুষ্ট নহয় বাবে যোৱাকালি আমি এটা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আজিও আমি এই কথাখিনি শিক্ষামন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ যে এনেকৈ জোৰ জবৰদস্তি শিক্ষকৰ বেংক একাউণ্টত অনীতিমূলক পইচা সোমোৱাই দিয়াটো বন্ধ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এইকাৰণেই যে গোটেই কথাখিনি ক্লিয়াৰ হওক। শিক্ষকসকলে যে যোৱাকালি আন্দোলন কৰিছে, এই আন্দোলনটো দৰমহা 2 দিন বিলম্ব হোৱাৰ কাৰণে কৰা নাই। এই এটা নেৰেটিভ সৃষ্টি কৰা হৈছে যে শিক্ষকসকলৰ দৰমহা 2 দিন 4 দিন টেকনিকেল কাৰণত আমাৰ পলম হৈছে, গতিকে কোনেও অসুবিধা পাব নালাগে, আমি দৰমহাটো সোনকালে দিম। এটা নেৰেটিভ সৃষ্টি কৰা হৈছে যে আমি যেনিবা দৰমহাটো নাপাৱাৰ কাৰণেহে আমি এই সংগ্ৰামখনলৈকে ওলাই আহিছোঁ। আমি আচলতে এই দৰমহাটো পোৱা নোপোৱাৰ প্ৰশ্নটো নহয়, প্ৰশ্নটো হ'ল দৰমহা দিয়া প্ৰক্ৰিয়াটোক আমি যিটো প্ৰক্ৰিয়াৰে দিব খোজা হৈছে সেই প্ৰক্ৰিয়াটো আমি সন্তুষ্ট নহয়, আমি শংকিত। আৰু সেইবাবে আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ অনুৰোধ কৰিছোঁ যে এইটো পইচাটো আমাৰ দৃষ্টিত অনীতিগতভাৱে আমাৰ একাউণ্টলৈকে লৈ যাব খোজা হৈছে, আৰু সেই অনীতিগত পইচাটো আমাৰ একাউণ্টত দিব নালাগে। কাৰণ আমি এইটো কথালৈ আজিৰ পৰা বছৰৰ পিছত বছৰ যদি আমি এইটো এটা মানসিক অশান্তিত থাকিবলগীয়া হয় বা টেনশ্যন এটা লৈ থাকিবলগীয়া হয়, তেনেহ'লে সেই পইচাটো আমাৰ কাৰণে বৰ সুখকৰ নহ'ব। আৰু সেইকাৰণে আমি এই সমস্ত প্ৰক্ৰিয়াটো কিবা নতুন পদ্ধতি কৰক, যদি কৰে সকলোৰে কাৰণে কৰক, সকলো নিয়মীয়া শিক্ষকৰকে যদি সেই পদ্ধতিৰে লৈ যায় আমাৰ ক'বলগীয়া একো নাই, কিন্তু পাৰ্টিকুলাৰ কথাটোৰ কাৰণে আমাৰ নিশ্চিতভাৱে আপত্তি আছে। মাত্ৰ 15,029 গৰাকী শিক্ষকক এই প্ৰক্ৰিয়াৰে দৰমহা দিয়াৰ ব্যৱস্থা কৰা হৈছে, মানে বাকীসকলক নহয়। যিসকলক স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ 2024-25 ভিত্তিত নিযুক্তি দিয়া হৈছিল, যিসকলক স্থায়ী কৰ্মচাৰী হিচাপে এপইণ্টমেণ্ট লেটাৰ দিয়া হৈছিল, যাৰ ছাৰ্ভিচ বুক আছে, সেইসকল কৰ্মচাৰীৰ ফিন আছামৰ পৰা ইমান দিনে দৰমহা দি থকা হ'ল। এতিয়া তেওঁলোকক কোৱা হ'ল যে তোমালোকৰ দৰমহাৰ এটা ভাগ সৰ্বশিক্ষাই দি আছে, এতিয়াৰে পৰা সৰ্বশিক্ষাৰ অধীনত গৈ তোমালোকে এটা বিশেষ অস্থায়ী কৰ্মচাৰীক যিদৰে দৰমহা দিয়ে তেনেদৰে দৰমহা পাব। ইয়াৰ ফলত এই গোটেই প্ৰক্ৰিয়াটো যদি আৰম্ভ হৈ যায়, যদি চলি যায়, ভৱিষ্যতে শিক্ষকসকলৰ কি কি অসুবিধা হ'ব? নাই, আমাৰ প্ৰথম কথাটোৱে হ'ল যে যিহেতু তেওঁলোকে পদত্যাগ কৰি আহিছে, পদত্যাগ কৰা পদটোৰ পৰা আকৌ কেনেকৈ দৰমহা ল'ব, এইটো নিশ্চিতভাৱে সকলো ক্ষেত্ৰতে অসুবিধা হ'ব। আৰু দ্বিতীয় কথাটো হ'ল আপোনাৰ একদম গুৰুত্বপূৰ্ণ কথা সৰ্বশিক্ষা অভিযান মিছনৰ পৰা দিয়া চিঠিখনত আছে, সেইটো হ'ল যে লাষ্ট লাইনটোত কোৱা আছে যে এইটো এটা টেম্পৰাৰী এৰেঞ্জমেণ্ট, কেইদিনমান পিছত ইয়াক আকৌ সলনি কৰা হ'ব। তাৰ মানে এইটো এটা এই বিষয়টো যেতিয়া এই ফাণ্ডটোৰ ইউটিলাইজেশ্যনটো শেষ হ'ব তেতিয়া আকৌ শিক্ষকসকলক লিখা আছে এই আনটিল এ সুইটেবল প্ৰভিজন ফৰ ৰিফাণ্ড ৰিমাইটেন্স অফ দ্য চেণ্ট্ৰেল শ্বেয়াৰ ইজ মেড এভেইলেবল। বাৰে বাৰে শিক্ষকসকলক লৈ এনেকুৱা এক্সপেৰিমেণ্ট হৈছে। আগতে হৈছিল, মই খুব চমুকে, আমাৰ হাতত 1 মিনিট সময় আছে, মই আপোনাৰ পৰা জানিব খুজিম পূৰ্বতে কি হৈছিল শিক্ষকসকলক লৈ। নিশ্চয়, আগতেও এনেকৈ দি কাঢ়ি লোৱা, এইটো আমাক দিলে, দি আকৌ কাঢ়ি ল'লে, ঠিক এনেকৈ দি কাঢ়ি লোৱা ঘটনা অসমৰ প্ৰাথমিক শিক্ষকসকলৰ ক্ষেত্ৰত আগতেও হৈছে। 8,700 টকাৰ গ্ৰেড পে অসমৰ শিক্ষকসকলক দিলে, 7 পে কমিশ্যনে দিলে, 17 মাহে ল'লো, 17 মাহে লোৱাৰ পৰা পিছত আমাৰ পৰা এইটো কাঢ়ি লৈ গ'ল। এনেধৰণৰ যিটো দি কাঢ়ি লোৱা কথা, এইটো ৰাজ্য চৰকাৰখনে বন্ধ কৰক। গতিকে আপোনালোকে এতিয়া আন্দোলনৰ বাটত আগবাঢ়িব? নিশ্চিতভাৱে এই যিটো অনীতিমূলক পইচা আমাৰ তাত জবৰদস্তি সোমোৱাই দিবলৈ চেষ্টা কৰা হৈছে, তাৰ বিৰোধ আমি নিশ্চিতভাৱে কৰিব লাগিব। আৰু আমি আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোত হস্তক্ষেপ কৰি শিক্ষকসকলক ৰাজপথত ওলোৱাৰ পৰা নিশ্চয়কৈ। আমাৰ সময় শেষ হ'ল। গোস্বামী ডাঙৰীয়া, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া বিষয়টোত হস্তক্ষেপ কৰক, শিক্ষকসকলৰ এই সমস্যাটো অচিৰেই সমাধান হওক, যাতে শিক্ষক ৰাজপথত আন্দোলন কৰিবলৈ ওলাব নালাগে। ধন্যবাদ।